আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম পৰমাণুৰ গঠন এই চেপ্টাৰটোৰ সমস্থানিক আৰু সমভাৰী আইসোটপছ এণ্ড আইসোবাৰ এইটো টপিক তোমালোকক বুজাই দিয়া হ'ব এতিয়া ইংৰাজী অসমীয়া দুইটাতে নোটছখিনি তোমালোকে পাবা এতিয়া সমস্থানিকনো কি সেইটো বুজিবৰ কাৰণে তোমালোকে চোৱা এই তলত কিমান আছে কোৱা 6 আছে ইয়াৰে তলত 6 আছে ইয়াৰে তলত 6 আছে ঠিক আছে এই তলত যিবিলাক সংখ্যা থাকে তাক কয় এটমিক নাম্বাৰ তলত যিবিলাক সংখ্যা থাকে সেইবিলাকক কি বুলি কয় এটমিক নাম্বাৰ বুলি কয় সমস্থানিকত এটমিক নাম্বাৰ বিলাক সেম থাকে আইডেন্টিক্যাল থাকে আৰু মাস নাম্বাৰ বিলাক বেলেগ বেলেগ হয় ইয়াতে 12 ইয়াতে 13 ইয়াতে 14 আছে হৈ গল তাৰমানে মাস নাম্বাৰ বেলেগ কিন্তু এটমিক নাম্বাৰ সেম যদি তেনেকুৱা হয় তেতিয়ালে তাক আইসোটপ বুলি কোৱা হয় সমস্থানিক বুলি কোৱা হয় ঠিক আছে তো এতিয়া তোমালোকে এইটো কাৰ্বনৰ প্ৰায় আৰু সকলো মৌলৰে কি থাকে প্ৰায় সমস্থানিক থাকে তো এতিয়া এইটো পেজত তোমালোকে চোৱা এতিয়া ইয়াতে মই সমস্থানিক কাক বলে দিছো যিবোৰ পৰমাণু ক্ৰমাংক একে কিন্তু ভৰ ক্ৰমাংক বেলেগ বেলেগ সেইবোৰ পৰমাণুক সমস্থানিক বোলা হয় atoms with identical atomic number but different atomic mass number are known as isotopes তো এইটো দি দিলো আৰু এটা মৌলৰ উদাহৰণ দিব পৰা যেনে হাইড্ৰোজেনৰ সোৱা তলৰ ফালে 1 1 1 তাৰমানে এটমিক নাম্বাৰ বিলাক ইয়াত সেম আছে বাট মাস নাম্বাৰ বিলাক 1 2 3 ইয়াত মাস নাম্বাৰ বিলাক বেলেগ বেলেগ আছে তো তেনেকুৱা হলে আমি কি বুলি কওঁ তাক আইসোটপ বুলি কওঁ ইয়াৰ নাম প্ৰটিয়াম ইয়াৰ নাম deuterium ইয়াৰ নাম ট্ৰিচিয়াম হৈ গল এতিয়া প্ৰটিয়ামটোত নিউট্ৰন কিমান আছে যদি উলিয়াব লাগে তেতিয়ালে ওপৰতৰ পৰা তলতটো বিয়োগ কৰি দিয়া কিমান পাবা 0 পাবা তাৰমানে প্ৰটিয়ামত নিউট্ৰন কিমান আছে 0 আৰু deuteriumত ওপৰতৰ পৰা তলতটো বিয়োগ কৰি দিয়া 2 - 1 = 1 তাৰমানে এটা নিউট্ৰন পাবা ইয়াতে নিউট্ৰন কেইটা পাবা দুটা পাবা আৰু তাৰ উপৰিও এই যেটো হাইড্ৰোজেনৰ আইসোটপৰ যেটো 3 নম্বৰ আছে ইয়াক ৰেডিঅ'এক্টিভ বুলি কোৱা হয় তেজস্ক্ৰিয় বুলি কোৱা হয় তো এইখিনি বস্তু তোমালোকে অলৰেডি জানা নেক্সট তোমালোকে চোৱা সমভাৰী মানে আইসোবাৰ বুলি কয় আইসোবাৰত কি হয় মাস নাম্বাৰ সেম থাকে কিন্তু এটমিক নাম্বাৰ বেলেগ বেলেগ হয় তাকে কয় সমভাৰী আইসোবাৰ্স বুলি কয় যিবোৰ পৰমাণুৰ ভৰ ক্ৰমাংক একে কিন্তু পৰমাণু ক্ৰমাংক বেলেগ বেলেগ সেই পৰমাণুবোৰক সমভাৰী বোলে atoms with identical mass number but different atomic numbers are known as isobars এইখিনি তোমালোকে নোটছখিনি বনাব পাৰা তো দুইটাতে এটা সামান্য ডিফাৰেন্স আছে এটাত এটমিক নাম্বাৰ সেম হয় আৰু এটাত মাস নাম্বাৰ সেম হয় হৈ গল